এপিনে হাওৰা ষ্টেচনৰ পৰা পাঠশালা অভিমুখী কামৰূপ এক্সপ্ৰেছত ভয়ংকৰ ঘটনা চোকা অস্ত্ৰলৈ মৃত্যুৰ ভাবুকি দি CISF জোৱানৰ পৰা দুৰ্বৃত্তই লুটি লৈ যায় 1.5 লাখ টকা দুজনীয়া ডকাইতৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈ পৰাৰ লগতে স্প্ৰে মাৰি অচেতন কৰে অৰূপ কলিতা নামৰ জোৱানজনক পৰৱৰ্তী সময়ছোৱাত ৰেল আৰক্ষীৰ তৎপৰতাত পাঠশালাত আহি উপস্থিত হয় CIFৰ জোৱানজন মানে মোৰ ভাইটি চেন্নাইৰ পৰা আহিছিলে যোৱাকালি চেন্নাই পাইছিলে 11:15 ট্ৰেইনৰ ৰাইট টাইম আছিলে 11টা বজাত তেওঁ মানে হাওৰা ষ্টেচন পাইছিলে হাওৰা ষ্টেচন পাই আহি মোক 2টামান বজাত অকস্মাত ফোন কৰিলে মোক 50,000 টকা লাগে তৎক্ষণাত 10 মিনিটৰ ভিতৰত 50,000 টকা দি দে হা 10 মিনিট পইচা নাই ইমান পইচা মোক ক'ৰ পৰা দিম তৎক্ষণাত অলপ ৰখিব লাগিব কিন্তু মই 50,000 টকা তেওঁক ট্ৰান্সফাৰ কৰি দিলোঁ মোৰ ভাইটি সৰু ভাইটিয়ে দিলে 20,000 টকা মোৰ খুৰালি দিলে 50,000 আৰু লগৰ বন্ধুত 50,000 টকা লৈ উঠি তেওঁক মানে অচেতন অৱস্থা কৰি এনেকৈ মাৰি ধৰি পেলাই থৈ যায় তাত হাওৰা ষ্টেচনত আৰু আজি CI মানে ৰেল RPF মানে হাওৰা ষ্টেচনৰ পৰা যোৱাকালি 6:30 ট্ৰেইন আছিলে কামৰূপ এক্সপ্ৰেছ তাত উঠাই দিয়ে আজি আমি পাঠশালা ষ্টেচনত আমি 12টা লৈ আমি এই জোৱানজনক আমি ইয়াতে মানে ইৰা কৰোঁ আৰু